নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ADRE 2.0 গেট 3 আৰু গেট 4 যিসমূহ এক্সাম অনুষ্ঠিত হ'ব তাৰ এটা বিগ আপডেট আহি গৈছে। ডক্টৰ হিমন্ত বিশ্ব ছাৰে যোৱাকালি ঘোষণা কৰিছে যে গেট 3 আৰু গেট 4ৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, আৰু লগতে আপোনালোকে অনুমান কৰিব যে আছাম পুলিচৰ ৰিটেন টেষ্টো কোন মাহত অনুষ্ঠিত হ'ব। বন্ধু বান্ধৱীসকল, তাৰ 15 দিনৰ আগতে আপোনালোকৰ বাবে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব। আছাম পুলিচেই হওক বা নতুনকৈ ADRE গেট 3 গেট 4 হওক, যিকোনো এক্সামৰ আপোনালোকৰ এডমিট কাৰ্ড 15 দিনৰ আগতে আপোনালোকৰ বাবে মুকলি কৰি দিব। আৰু ডক্টৰ হিমন্ত বিশ্ব ছাৰে কি বুলি ক'লে আপোনালোকে ভিডিঅ'টো চাওক। নিশ্চয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে SLRC অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিসমূহ আপোনালোকৰ গেট 3 আৰু গেট 4ৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব নিশ্চয় আপোনালোকে ভিডিঅ' সহায় লাভ কৰিলে। গেট 3 আৰু গেট 4ৰ এক্সামৰ লগতে আপোনালোকৰ আছাম পুলিচৰো এক্সামসমূহ অনুষ্ঠিত হ'ব। নিশ্চয় গম পাইছে, একেটা মাহতে আপোনালোকৰ আছাম পুলিচৰো এক্সাম অনুষ্ঠিত হ'ব। এইটোৱে এটা ভাল খবৰ আহি গৈছে ডক্টৰ হিমন্ত বিশ্ব ছাৰৰ ফালৰ পৰা। কোনো ধৰণৰ নটিচ অহা নাই, কিন্তু আপোনালোকৰ বাবে নিজে গম পাইছে কেতিয়াৰ পৰা আপোনালোকৰ এই এক্সামসমূহ অনুষ্ঠিত হ'ব। ডক্টৰ হিমন্ত বিশ্ব ছাৰে ঘোষণা কৰিলে। বন্ধু বান্ধৱীসকল, এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।